প্ৰতিভাৱান চলচ্চিত্ৰৰ নিৰ্মাতা ডক্টৰ জোনমণি দেৱী খাউদৰ দ্বাৰা নিৰ্মিত আৰু নিৰি মিডিয়া প্ৰাইভেট লিমিটেডৰ দ্বাৰা প্ৰযোজিত সামাজিক মূল্যবোধ আৰু নাৰী নিৰ্যাতনৰ ওপৰত নিৰ্মিত এই পূৰ্ণদৈৰ্ঘ্য ছবিখন ২৮ জুনত শুভমুক্তি দিয়াৰ বাবে দিন ধাৰ্য কৰা হৈছিল যদিও প্ৰযোজনা গোষ্ঠীয়ে অসমৰ চলচ্চিত্ৰ গৃহসমূহৰ পৰা কোনো সঁহাৰি পোৱা নাই বুলি দুখেৰে জনাইছিল আৰু এই ছবিখন মুক্তিৰ বাবে ছবিগৃহ প্ৰদানৰ বাবে ৰাইজে দাবীও জনাইছিল। উল্লেখনীয় যে যোৱা বৰ্ষতো অসমৰ সাংস্কৃতিক নগৰী তেজপুৰৰ এক অন্যতম গ্ৰামাঞ্চল ঐতিহাসিক ৰঙাপুখুৰীৰ গাঁও নপাম পৰুৱা আদি অঞ্চলৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশত প্ৰায় ২ মাহ ধৰি চিত্ৰগ্ৰহণ হৈছিল। বিশেষকৈ নাৰী নিৰ্যাতন ধৰ্ষণ আৰু গ্ৰামাঞ্চলৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বিকাশৰ গতিধাৰাক ধৰি ৰখাৰ বাবে এই বিশেষ ছবিখন নিৰ্মাণ কৰা হৈছে। হিন্দী ভাষাত নিৰ্মিত এই ছবিখন বলিউডৰ প্ৰতিষ্ঠিত অভিনেতা ৰাজেশ তাইলং, ঋতু শিৱপুৰী, দিব্য কুমাৰ ভগৱানকে ধৰি বলিউডত প্ৰতিষ্ঠিত অসমৰ অভিনেত্ৰী দীপান্বিতা শৰ্মা, দেৱালীনা ভট্টাচাৰ্য, প্ৰীতি কংকনা, ৰঞ্জিত লাল বৰুৱাকে ধৰি কুকি ছবিৰ নাম ভূমিকাত অভিনয় কৰিছে নৱাগত অভিনেত্ৰী ঋতিশা খাউদে। লগতে তেজপুৰত চিত্ৰগ্ৰহণ হোৱা দৃশ্যসমূহত প্ৰজ্বলিকা কাশ্যপ, সাধনা বেজবৰা আৰু কুকি বান্ধৱী চৰিত্ৰত কৃষ্টি বৰা আৰু অধ্যাপকৰ বিশেষ চৰিত্ৰত অভিনয় কৰিছে দীপেন শইকীয়াই। অসমৰ যুৱ পৰিচালক প্ৰণৱজ্যোতি ডেকাই এই ছবিখন পৰিচালনা কৰিছে। ছবিখনত নেপথ্য কণ্ঠশিল্পী হিচাপে সুনিধি চৌহান, মহম্মদ ফেজ আৰু কৃতিকা শৰ্মাই কণ্ঠদান কৰিছে। ছবিখনত ছাউণ্ড ডিজাইনিং কৰিছে অসমৰ গৌৰৱ, দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে। এই ছবিখনে যোৱা শুক্ৰবাৰে তেজপুৰৰ গ'ল্ড চিনেমা গৃহত মুক্তি দিয়া হয়। অলপতে কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শক তথা সমালোচকৰ দ্বাৰা প্ৰশংসিত হোৱা এই কুকি ছবিখন মুক্তিৰ পিছত সাংস্কৃতিক নগৰী তেজপুৰত দৰ্শকৰ যথেষ্ট ভিৰ দেখা গৈছে। যোৱা ৪ দিনত তেজপুৰীয়া চিত্ৰপ্ৰেমী ৰাইজৰ সঁহাৰি আৰু ছবিখনৰ লগত জড়িত সাংস্কৃতিক কৰ্মী তথা সমাজসেৱী দুলুমণি বৰাই আজি সাংবাদিকক জনায়। আনহাতে কুকিৰ চৰিত্ৰত অভিনয় কৰা নৱাগত অভিনেত্ৰী প্ৰজ্বলিকা কাশ্যপে সামাজিক মূল্যবোধ থকা এই ছবিখন চাবলৈ বিশেষকে নতুন প্ৰজন্মক আহ্বান জনায়। চিনেমাখনৰ অনুভৱখিনি মানে চালেহে সকলোৱে গম পাব আচলতে চিনেমাখনৰ অনুভৱ কি। মই আজি সৈতে দুবাৰে চোৱা হ'ল চিনেমাখন আৰু হয়তো চাবলৈ আৰু চালেও মানে হয়তো চাগে আমনি নালাগিব চিনেমাখন, কাৰণ ইমান মানে অন্তৰ চুই যোৱা এটা ঘটনাৰ ওপৰত কৰিছে চিনেমাখন। গোটেই কথাখিনি নকওঁ বাৰু, সকলো আহক, তেজপুৰৰ বাকী ৰাইজ এতিয়াও সজাগ হোৱা নাই, আহক সকলোৱে চাওক, যুৱ প্ৰজন্মখিনি ওলাই আহক, চিনেমাখন কুকি চিনেমাখন চাওক। এখন বলিউডৰ আমাৰ অসমীয়া সমাজৰ লগত জড়িত ৰাখি পেলাই হিন্দী চিনেমাখন কৰিছে, গতিকে সকলো যুৱ প্ৰজন্ম ওলাই আহক। আৰু মই ভাবোঁ যে কলেজৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোক বেছিকৈ ওলাই আহক, তেওঁলোকৰ ওপৰত জড়িত কৰি পেলাই চিনেমাখন বনোৱা হৈছে। মই সেইটোৱে মেছেজ দিব বিচাৰিছোঁ। আজি কুকি চিনেমাখন চালোঁ ভাগ্যৱন্ত যে ময়ো তাতে অলপ কৰিব চেষ্টা কৰিছোঁ। মই কনষ্টেবলৰ ৰোলত কৰিছোঁ আৰু আশা কৰিছোঁ এই কুকি চিনেমাখন আপোনালোক সকলোৱে চাওক, কাৰণ এই কুকি চিনেমাখনে আমাক এটা মেছেজ দিয়ে আৰু সেই মেছেজটো আমি সকলোৱে জানিবলগীয়া। চিনেমা হয়তো বহুত চিনেমা চাইছে, কিন্তু এনেকুৱা ধৰণৰ চিনেমা সকলোৱে চাব লাগে। আমি চিনেমাখন দুদিন আগত লগালোঁ। চিনেমাখন আপোনাৰ কুকি বুলি যিখন মানে বলিউডৰ দ্বাৰা নিৰ্মিত গোটেই অসমীয়া প্ৰডাকশ্যন হাউচে কৰা চিনেমাখন একচুৱেলি আমি আহ্বান জনাওঁ যে বেছিতকৈ বেছি দৰ্শক আহি চাই, যাতে এটা ছ'চিয়েল মেছেজ থকা চিনেমা হয়। খুব দৰকাৰী ছ'চিয়েল মেছেজ। আজিৰ যিটো সাময়িক সময়ত যিখিনি ঘটনা পৰিঘটনা ঘটি আছে তাৰ ওপৰত আধাৰিত চিনেমাখন। মাছালা চিনেমাবোৰতো মানুহে চায়, যিমান আজিকালি হিন্দী চিনেমাই হওক, চাউথৰ চিনেমাই হওক। আমাৰ ছ'চিয়েল যিটো এৱাৰনেছৰ কাৰণে যি এটা মানে মেছেজ দৰকাৰী, সেই মেছেজখন থকা চিনেমাখন মই ভাবোঁ যে আমাৰ নতুন প্ৰজন্মই বেছিতকৈ বেছি আহি চাব লাগে আৰু উৎসাহ যোগাব লাগে, যাতে তেনেকুৱা চিনেমা আৰু আমাৰ অসমত বলিউডৰ দ্বাৰা নিৰ্মিত হয়। এটা সামাজিক বিশেষ বিষয়ৰ ওপৰত নাৰী সজাগতাৰ দৰ্শনক লৈ চিনেমাখন হৈছে কুকি। আমাৰ অসমৰ এগৰাকী প্ৰযোজিকাই কৰিছে আৰু অসমৰে এগৰাকী পৰিচালক সকলোৱে জানে, প্ৰণৱজ্যোতি ডেকা। ইতিমধ্যে কাঁ ফিল্ম ফেষ্টিভেলত এখন নিৰ্বাচিত হৈছিল। দেশী বিদেশী চলচ্চিত্ৰ সমালোচকৰ মাজত যথেষ্ট সমালোচনা হৈছে আৰু খুব চিনেমাখনে বিশেষ নাম কৰিবলৈ সক্ষম হৈছে। এতিয়া আমাৰ জ্যোতিৰ সেই যি ত্ৰিমূৰ্তিৰ
আমাৰ সাংস্কৃতিক নগৰী তাতো এই গ'ল্ড চিনেমা হলৰ চিনেমাখন আজি চলি আছে। এই চিনেমাখন চাবলৈ অহা কুকিৰ এগৰাকী সহ অভিনেত্ৰীৰ মাতৃ আমাৰ মাজত আছে। ইতিমধ্যে চিনেমাখন শেষ হৈছে। এগৰাকী দৰ্শক আৰু সহ অভিনেত্ৰী হিচাপে কুকি চিনেমাখন কৰা অভিনেত্ৰীৰ মাতৃ হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা? মই তাৰ বিষয়ে এতিয়া এই তেখেতৰ মাতৃ আছে সাধনা বেজবৰাক কৰিব বিচাৰিছোঁ। তোমাৰ অনুভৱ কেনেকুৱা? আজি কুকি চিনেমাখন চাই বহুতেই ভাল লাগিলে। এখন সামাজিক চিনেমা। ইয়াতে নৱপ্ৰজন্মক বহুত এটা ভাল মেছেজ দিছে। সকলো আহক, অভিভাৱক সকলো আহক, নৱপ্ৰজন্মৰ সকলো ল'ৰা ছোৱালী সকলো আহক, এই চিনেমাখন আপোনালোকে আঁকোৱালি লওক। ভাল এটা মেছেজ দিছে। গতিকে আমাৰ সমাজত যিটো হৈ আছে, যিখিনি ঘটনা হৈ আছে, সেই ঘটনাৰ ওপৰতে দিছে। গতিকে সেইখিনি লৈ আমি হয়তো ভৱিষ্যতে সেইখিনিৰ ওপৰত আমি যিখিনি নাৰী সচেতনৰ ক্ষেত্ৰত আমি যিখিনি আহি আছে নতুন প্ৰজন্মৰ ক্ষেত্ৰত বহুতখিনি আমি মানে সজাগতা হ'ব পাৰিম। সকলো ওলাই আহক, চাওক, আঁকোৱালি লওক। আমাৰ হিন্দী চিনেমা যদিও গোটেই আমাৰ সকলো ভাৰতবৰ্ষতেই হৈ আছে, চিনেমাখন দি আছে প্ৰতিখন ছবি গৃহত। গতিকে আমাৰ তেজপুৰতো এই গ'ল্ড চিনেমা হলত হৈ আছে।